মানুহ গৈছিলো কেইজনমান যোৱাৰ পিছত তেওঁ ক'লে তোমালোকৰ কংগ্ৰেছৰ মানুহ ওচৰত আছে তেওঁলোকে ৰাস্তা বনাই দিব যোৱা এনে মৃণাল শইকীয়া তেওঁ কৈছিলে আমি যোৱা আপোনাৰ আজি 6 মাহ মানৰ আগত কৈছিলে ওলা যোৱা তোমালোকে বোলে তোমালোকৰ কংগ্ৰেছৰ মানুহ প্ৰতিনিধি ওচৰত আছে তেওঁলোকে বনাই দিব সেইকাৰণে আমি জনামতে সেইটোহে হৈছে বিজেপি কংগ্ৰেছ এনেকুৱাখিনি কথা কৈছে তেনেকে কথা কৈ আমাক বুঢ়া মানুহ গৈছিলে বুঢ়া মানুহ যাওঁতে আমাক উল্টা পেলাই ঘূৰাই পঠিয়াই দিছে মৃণাল শইকীয়া আমাৰ সন্মুখত কৈছে বিধায়ক আমাৰ এখন যেতিয়া আমাৰ ইলেকশ্যনৰ সময় হয় তেতিয়া আহে প্ৰতিনিধি আহি পেলাই কয় বোলে আমুকটো দিম তামুক দিম ৰাস্তা বনাই দিম আমাক জিকাই দিবা জিকাই দিয়াৰ পিছত আমাক কোনো কাণসাৰ নকৰে তাৰপিছত কি হৈ গ'ল এতিয়া আমি এটা ৰাইজৰ কাৰ্যসূচী হাতত লৈছো যি পৰ্যন্ত আমাৰ ৰাস্তা বনাই নিদিয়ে সেই পৰ্যন্ত আমাৰ ইয়াত মিটিং পতা ৰাইজৰ বা কোনো প্ৰতিনিধি দলৰ মিটিং হ'বলৈ দিয়া আমি নিদিওঁ এতিয়া আৰু ভোটৰ পৰা বৰ্জন থাকিম বুলি আমি সিদ্ধান্ত লৈছো নিশ্চয় মানে একদম টাউনৰ কিনাৰত আছে এইটো টাউনৰ কিনাৰত ৰাস্তা আমাৰ যদি ইয়াতে ৰাস্তাটো বনাই নিদিয়ে আমাৰ ভোট বৰ্জন হ'ব কিন্তু বিজেপি চৰকাৰে কিন্তু আমাক ৰাস্তাটো দিয়ক আমাক অৰুণোদয় নালাগে তাৰ বিনিময়ত আমাক হেৰিও নালাগে মইনা আঁচনিও নালাগে একো নালাগে আমাক ৰাস্তাটোহে দৰকাৰ আচলতে ৰাস্তাটো 1992 চনতেই প্ৰথম বনাইছে আৰু তাৰপিছৰ পৰা কোনো ধৰণৰ ইয়াতে মেৰামতি নাই আৰু এতিয়া আমি দেখা পাওঁ আমি গাঁৱে ভূঞে চাপৰিয়ে যেনিয়ে যাওঁ গৰু যোৱা বাটটোলৈকে পকা এই আমাৰ টাউন সংলগ্ন হৈ আছে যিটো পথ আমাৰ FCI গুদামৰ পৰা চকলাঘাট পথ যিটো এইটো আপোনালোকে দেখিছে কেনেকুৱা ধৰণৰ জৰাজীৰ্ণ আৰু অৱস্থা নাই এতিয়া কথাটো হ'ল আমাৰ ল'ৰা ছোৱালীবোৰ পঢ়িবলৈ যায় কিছুমান ল'ৰা ছোৱালী 5 বজাতো আহি পেলাই বেটেৰীখনে সেইখিনিতে এৰি দিয়ে এইকণ খোজকাঢ়ি যাবলগীয়া হয় এতিয়া নোসোমায় মানে আৰু বেটেৰী ৰিক্সা নাযায় আৰু অন্যান্য আপুনি যদি সাৱধানে ইয়াতে স্কুটিখন চলাই নাযায় আপুনি পৰিব কাৰণ ডাঙৰ ডাঙৰ এইবোৰ আগৰ মেটেলবিলাক ওলাই আছে মানুহে ৰাইজে বিৰাট হাৰাশাস্তি পাইছে গোটেই কথাখিনি আৰু বহুকেইজনে বহুবাৰ মন্ত্ৰী MLA ওচৰলৈও গৈছে ইজনে সিজনৰ কথা কয় সিজনে সিজনৰ কথা কয় এতিয়া কথা হ'ল ইজনৰ সিজনৰ কথা আমাৰ প্ৰয়োজন নাই কথাটো হৈ গ'ল এনেকুৱা আমাক ৰাস্তাটো বনাই দিব লাগে বহুত পুৰণি হ'ল আজিলৈকে মেৰামতি নাই আৰু খুব সুন্দৰভাৱে এতিয়া ৰাস্তাটো বনাই দিব লাগে আৰু নাই নিদিয়ে ৰাইজ ক্ষোভিত হৈছে আমাৰ এই ৰাস্তাটো আজি 25 বছৰ আমাৰ ৰাস্তাটো মানে চৰকাৰৰ ফালৰ পৰা আহে বুলি কয় ৰাস্তাটো কিন্তু নাহে তাৰ ল'ৰা ছোৱালী মানে স্কুললৈ যাবলৈ অসুবিধা চাইকেলত পৰি হাত ভাগিছে ভৰি ভাগিছে এই ৰাস্তাটো কিয় কাৰণে আমাক চৰকাৰে ৰাস্তাটো নিদিয়ে আমি যোন চৰকাৰে হওক আমি অনুৰোধ কৰি কৈছো আমাক ৰাস্তাটো লাগে এখন বেটেৰী গাড়ী আহিবলৈ অসুবিধা বেমাৰী এটা 1Z এখন মাতিলেও বাৰু বেলেগ বেটেৰী এখন সাধাৰণতে মাতিলেও আমাৰ ইয়ালৈ নাহে এই ৰাস্তাটো কাৰণে নাহে আমাৰ ৰাস্তাটো আমি যোন চৰকাৰে হওক অনুৰোধ কৰি কৈছো আমাক ৰাস্তাটো লাগে আমাক একো নালাগে ঘৰো নালাগে অৰুণোদয় নালাগে আমাক ৰাস্তাটো লাগে ৰাস্তাটো ৰিপেয়াৰ নহ'লে আমাৰ হেৰি খুমচাই সমষ্টি এই ৰাস্তাটো মানে আমাক এতিয়া গোটেই ৰাইজে আমি বহুতবাৰ আমি আগতো নিউজ কৰিছিলে ৰাস্তাটো কিন্তু বিধায়কক গুৰিত চবতে কোৱা হৈছে আমাৰ বহুত হাৰি গলো আমাৰ বহুত কাগজ পত্ৰও আমাৰ গাঁৱৰ ফালৰ পৰা ৱাৰ্ড মেম্বাৰ কাউন্সিলৰ চবে আমাৰ এই ৰাস্তাটোৰ কাৰণে জমা দিছিলে কিন্তু আমাৰ ৰাস্তাটো কিন্তু আজিলৈকে 25 বছৰ ৰাস্তাটো কিন্তু হোৱা নাইকিয়া হ'ব লাগে আমি অনুৰোধ কৰি কৈছো ৰাস্তাটো আমাক দিব লাগে যোৱা 1992 চনত AGP গভৰ্ণমেণ্টৰ দিনতে 200 মিটাৰ ৰাস্তা নেশ্যনেল হাইৱে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা 200 মিটাৰ ৰাস্তা প্ৰথম বনাই দিলে সেই যি বনালে আজিলৈকে এই ৰাস্তাটো তাৰ ওপৰত আৰু কোনেও ৰাস্তাটো বনোৱা নাই তাৰ পাছত কংগ্ৰেছ চৰকাৰৰ দিনত শেষৰ ফালে অলপ ৰাস্তা 1 কিলোমিটাৰ ৰাস্তা বনালে কিন্তু বনাওঁতে আমি প্ৰতিবাদ কৰিছিলোঁ ৰাস্তাটো একদম নিম্নমানৰ হৈছে আনকি বনাই দিয়া পাছদিনাখনে তাৰ পৰা বস্তুবিলাক মানে আলকেটাই আঁতৰি গুচি গ'ল সেয়া কথা গ'ল এতিয়া আমি 18 চনৰ পৰা ৰাস্তাটোৰ বাবদ PWD মিনিষ্টাৰ MLA সকলোকে অৱগত কৰাই আছোঁ কিন্তু তেওঁলোকে এই ৰাস্তাটোৰ ওপৰত আজি যোৱা 18 তাৰিখে আমি গৈছিলোঁ যাওঁতে PWDৰ যিজন সমমণ্ডল বিষয়া তেখেতে ক'লে ৰাস্তাটো আমি মেৰামতি কৰি দিম তেখেতো আজিলৈকে নাহিলে আৰু এতিয়া কথা হ'ল কি MLA কৈছে আমাৰ ফাণ্ড নাইকিয়াৰ কাৰণে বনাব পৰা গতিকে এই পৰ্যায়তে ৰাস্তাটো আছে আমি এইকাৰণে এই প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হৈছোঁ আৰু আপোনালোকৰ জৰিয়তে আমি চৰকাৰক অনুৰোধ জনাইছোঁ অনতিপলমে এই ৰাস্তাটো আপোনালোকে চৰকাৰে বনাই দিয়ক
আৰু অন্যথাই ৰাইজে এতিয়া কৈছে যে আমি প্ৰতিবাদী কাৰ্যসূচী আৰু তীব্ৰতৰ কৰি তুলিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।